নমস্কাৰ জিএনআৰচি পডকাষ্টৰ এই খণ্ডলৈ মই প্ৰণয় বৰদলৈ আকৌ আপোনালোকক জনাইছোঁ স্বাগতম। আচলতে আমাৰ শৰীৰৰ কাৰণে বৃক্ক কিডনী কিমান প্ৰয়োজন। কিডনীৰ আজিকালি দেখিবলৈ পাইছে যে মানুহৰ কিডনীৰ বিভিন্ন ধৰণৰ বেমাৰ হয়। কিয় হয় কিডনী বেমাৰ আৰু কিডনীৰ বিভিন্ন সমস্যা আছে। সেই সমস্যাবিলাকৰ পৰা আপুনি কেনেকৈ পৰিত্ৰাণ পাব, মূত্ৰাশয়ৰ সমস্যা আছে, এইবিলাকৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব, এই সকলোবিলাক জানিবলৈ আজি আমাৰ সৈতে আছে। সেই সকলোবিলাক জনাবলৈ আমাৰ সৈতে আছে জিএনআৰচিৰ এগৰাকী বিশেষজ্ঞ নেফ্ৰলজিষ্ট ডাক্তৰ সুদীপ্ত হাজং। ডাক্তৰ হাজং, মই আপোনাক স্বাগতম জনাইছোঁ। মই আপোনাৰ পৰা আজি জানিব বিচাৰিম যে মানুহৰ শৰীৰত বৃক্কৰ প্ৰয়োজনীয়তা কিমান, মানে বৃক্ষটো আমাৰ অত্যন্ত এচেঞ্চিয়েল আৱশ্যক এটা অংগ, কিমান প্ৰয়োজন বৃক্কৰ? আচ্ছা, আমাৰ শৰীৰত দুটা বৃক্ক মানে কিডনী থাকে। কিডনী ফাংচন বহুতখিনি আছে। মেইন ফাংচনটো হ'ল আমাৰ বডিৰ যিটো ৱেষ্ট প্ৰডাক্টছ থাকে, যিকেইটা টক্সিনছ বুলি কয়, সেইকেইটা ফিল্টাৰ কৰা। তো থ্ৰু মানে প্ৰেচাবৰ থ্ৰু ইউৰিন সেইটো কিডনীটো এটা ফিল্টাৰ টাইপ কাম কৰে, যে আমাৰ শৰীৰত যিকেইটা বেয়া বস্তু থাকে, টক্সিনছকেইটা থাকে, সেইকেইটা ফিল্টাৰ কৰি দিয়ে। তাৰ লগত বেলেগ ফাংচনছো থাকে, যেনেকা আমাৰ বডিত মানে ইলেক্ট্ৰলাইটছ বুলি কয়, ইলেক্ট্ৰলাইট ডিছফাংচন প্ৰিভেণ্ট কৰা, যিকেইটা ছ'ডিয়াম পটাছিয়াম থাকে সেইকেইটা কণ্ট্ৰলত ৰখা। ৱাটাৰ বেলেঞ্চ বুলি কয়, আমাৰ শৰীৰত মানে যদি বেছি পানীও থাকিব নালাগে, কম পানীও থাকিব নালাগে, সেইকেইটা মানে এডজাষ্ট কৰা। তাৰ লগতে কিছুমান হৰম'ন প্ৰডিউচো কৰে, যেনেকুৱা হ'ল ইৰাইথ্ৰপইটিন বুলি কয়, যিটো হৰম'ন বহুত ইম্পৰ্টেণ্ট হয় মানে আমাৰ শৰীৰত ব্লাড প্ৰডাকশ্যনৰ কাৰণে। আৰু তাৰ লগত থাকে ভিটামিন ডি এক্টিভেশ্যন বুলি কয়, যিটো ভিটামিন ডি আজিকালিতো চবেই জানে চাগে। তো কিডনী প্ৰব্লেম থাকিলে তো ভিটামিন ডি এক্টিভেশ্যনো কম, সেইটো কাৰণে বিভিন্ন টাইপৰ ব'ন ডিছঅৰ্ডাৰো থাকিব পাৰে। তাৰ লগত হ'ল আৰু বি পি কণ্ট্ৰলত ৰখা, সেইটো কিডনী ফাংচন কৰে। তাৰ পৰা কিডনীৰ পৰা ৰেনিন বুলি এটা হৰম'ন প্ৰডিউচ হয়, যিটো মানে বি পি কণ্ট্ৰলত ৰখা বি পি কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। তাৰমানে আপুনি যিখিনি ক'লে মই বুজিলোঁ যে বৃক্ক আমাৰ শৰীৰৰ কাৰণে অত্যন্ত এটা আৱশ্যকীয় অংগ হয়, নহয়? সেইকাৰণে বৃক্কৰ অলপ অসুবিধা হ'লে বা বৃক্কৰ বেমাৰ হ'লে, বৃক্কৰ অসুখ হ'লে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। কিন্তু মই এটা কথা ডক্টৰ হাজং ডাঙৰীয়া আমি লক্ষ্য কৰিছোঁ যে পূৰ্বতে যিমান মানুহে বৃক্কৰ অসুখত আক্ৰান্ত হৈছিল, আজিৰ দিনত বৃক্কৰ অসুখ অলপ বেছিকৈ হোৱা যেন অনুভৱ হয় মানুহৰ, বেছিকৈ বৃক্কজনিত অসুখত আক্ৰান্ত হয়। কিয় হৈ আছে এই পৰিৱেশটো, কিয় হৈ আছে আপোনাৰ? কিয়কি আমাৰ লাইফষ্টাইল বহুতখিনি চেঞ্জ হৈ গৈছে আজিকালি। আগতে মানে ডায়েবেটিছ, হাই বি পি সেইকেইটা ইমান কমন নাছিলে, কিয়কি মানে মষ্ট কমন কজ মানে বৃক্কৰ প্ৰব্লেমৰ মষ্ট কমন কজ হ'ল ডায়েবেটিছ, হাই বি পি। এটা লাইফষ্টাইল এটা ডিজিজ, যিকেইটা এইকেইটা লাইফষ্টাইল ডিজিজ হয়। আমাৰ ডায়েটকেইটা বহুতখিনি চেঞ্জ হৈ গৈছে আগতকৈ। আমাৰ যিটো লাইফষ্টাইল বুলি কয়, আমি ছেডেণ্টেৰী লাইফষ্টাইল, মানে যিকেইটা আগতেতো বহুত এক্সাৰচাইজ কৰা হৈছিলে, আজিকালি এক্সাৰচাইজো অকণমান কম হয়। তো সেইকেইটাৰ কাৰণে মানে যিকেইটা ৰিস্ক ফেক্টৰ্ছ হয় সেইকেইটা বাঢ়ি যায়। তাৰ লগত কিছুমান মেডিচিন সেইকেইটাও মানে কিডনীৰ কাৰণে এফেক্ট কৰিব পাৰে, সেইকেইটাও খোৱা হয়। তো সেইটো কাৰণে কিডনী প্ৰব্লেম আজিকালি অকণমান বেছি দেখা বাঢ়িছে মানুহৰ মাজত। আৰু এটা কথা আপোনাৰ যিটো আমি ক'লোঁ যে ডায়েবেটিছৰ কথা কৈছে, ডায়েবেটিছ আৰু কিডনীৰ সম্পৰ্কটোৰ বিষয়ে আপুনি অলপ ক'ব নেকি? কাৰণ আমি ডায়েবেটিছ বহুত ডায়েবেটিছ ৰোগী দেখিছোঁ, বৃক্কৰ অসুখত আক্ৰান্ত হৈ যায়। কি আছে সম্পৰ্কটো? চাওক, ডায়েবেটিছ আৰু বৃক্কৰ বহুত ইম্পৰ্টেণ্ট কানেকশ্যন আছে। মানে কোৱা যায় কি মানে বৃক্কৰ অলমষ্ট 40 to 50% মানে কিডনী প্ৰব্লেম ডায়েবেটিছৰ পৰাই আহে। হয়, তো অলমষ্ট 40 to 50% কিডনী প্ৰব্লেম ডায়েবেটিছৰ পৰা আহে। তো সেইটো কাৰণে মই যেনেকৈ ক'লোঁ, আজিকালি ডায়েবেটিছ বাঢ়ি গৈছে, সেইটো কাৰণে চিমিলাৰলি কিডনী প্ৰব্লেমো বহুত বাঢ়ি যোৱা দেখিছে। কিয়কি যিমান ডিউৰেশ্যনটো ডায়েবেটিছ ডিউৰেশ্যনটো বাঢ়িব, যিমান যদি চুগাৰটো কণ্ট্ৰলত নাৰাখে, ইমানখিনি লাহে লাহে কিডনীটো এফেক্ট হৈ যাব পাৰে।
তো ইনিচিয়েলি কথাত একো চিমটমছো নাথাকিব পাৰে কিন্তু লাহে লাহে পিছত কিডনিটো লাহে 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 এফেক্টটো বাঢ়ি যাব পাৰে ঠিক সেইদৰে আপুনি অলপ আগতে ক'লে উচ্চ ৰক্তচাপ হাই ব্লাড প্ৰেছাৰ সেইটোৰ লগত আপোনাৰ কিডনিৰ সম্পৰ্ক আছে হয় ডেফিনেটলি বহুত ইম্পৰ্টেণ্ট এফেক্ট আছে তো যেনেকুৱা মই ক'লোঁ ডায়েবেটিছ চবতকৈ ইম্পৰ্টেণ্ট কজ নম্বৰ 1 কজ মানে কিডনি প্ৰব্লেমৰ কাৰণে তেনেকৈ 2 নম্বৰ কজটো হ'ল হাই বি পি তো হাই বি পি থকা ৰোগীও কিডনি এফেক্ট লাহে লাহে হ'ব পাৰে কিয়কি যিমানখিনি শৰীৰত প্ৰেছাৰটো বা ব্লাড প্ৰেছাৰটো বাঢ়ি থাকিব ইমানখিনি সেই প্ৰেছাৰটো কিডনিত ট্ৰান্সফাৰ হ'ব তো যিমানখিনি কিডনিত ট্ৰান্সফাৰ হ'ব কিডনি প্ৰেছাৰ বেছি পাই লাহে 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 অভাৰ বহুত বছৰ লাহে লাহে কিডনি ফাংচনটো কমি যাব পাৰে 2 নম্বৰ কথা হ'ল যাৰ কিডনি প্ৰব্লেম থাকে ইহঁতৰো লাহে লাহে বিপিটো বাঢ়ি যাব তো দুটা চাইডেও হ'ব পাৰে তো বিপিৰ কাৰণে কিডনিটো এফেক্ট হ'ব পাৰে তাৰ লগত কিডনিটো ডেমেজ থাকিলে লাহে লাহে বিপিটো বাঢ়ি যাব পাৰে তো সেইটো এটা ভিচিয়াছ চাইকেল নিচিনা আচ্ছা এটা পৰিপূৰক আচ্ছা তে আপোনাৰ পৰা বুজিলোঁ যে দুটা আমাৰ কমন সাধাৰণে মানুহৰ মাজত আছে যে এটা হ'ল উচ্চ ৰক্তচাপ আৰু মধুমেহ এই দুইটা ৰোগত আক্ৰান্তসকলে তেওঁলোকে কেতিয়াবা গৈ বৃক্কৰ ৰোগত আক্ৰান্ত হ'ব পাৰে গতিকে সাৱধানতা অৱলম্বন কৰিব লাগে তো এতিয়া এই সাৱধানতাৰ কথা কওঁতে মই তাৰ আগতে মই সাৱধানতাৰ বিষয়ে আহিম কিন্তু তাৰ আগতে মই এই কথা জানিব বিচাৰিছোঁ যে আমি ধৰক কোনোবাই বৃক্কৰ হেৰি বা বাচি থাকিবৰ কাৰণে বৃক্কত ৰোগত আক্ৰান্ত নহ'বলৈ তাৰ পৰা ৰক্ষা পাবলৈ কেনেকুৱা ধৰণৰ পথ্য খোৱা উচিত কেনেকুৱা ধৰণৰ লাইফষ্টাইল এটা লোৱা উচিত সেই বিষয়ে আপোনাৰ মই জানিব বিচাৰিছোঁ হয় যাৰ একো মানে বৃক্কৰ প্ৰব্লেম নাই যাৰ কিডনি প্ৰব্লেম একো নাই ইহঁতে যদি মানে ডায়েবেটিছ হাই বি পি যেহেতু সেইটো চবতকৈ কমন তো মাজে মাজে সেইকেইটা চেক কৰি থাকিব লাগে ডায়েবেটিছ চেক কৰি থাকিব লাগে বি পি চেক কৰি থাকিব লাগে যদি ডায়েবেটিছ বা বি পি হাই ব্লাড প্ৰেছাৰ আছে তো ইহঁতে সেইটো মেডিচিন খাই কিনি এইটো কণ্ট্ৰলত ৰখা উচিত যাৰ একো ডায়েবেটিছ বা হাই বি পি বা কিডনি প্ৰব্লেম নাই তো সেইটো কিডনি প্ৰব্লেম পৰা বাচি থাকে ন কিছু আমাৰ লাইফষ্টাইল মই যেনেকৈ ক'লোঁ এইটো এটা লাইফষ্টাইল ডিজিজ তো লাইফষ্টাইলটো এটা আমাক ভাল ৰাখিব লাগে এটা অপটিমাম এটা ৱেইট ৰখা উচিত অবিচিটি যিকেইটা মানে ৱেইটটো যদি বেছি থাকে তো সেইকেইটাও মানে অভাৰ পিৰিয়ড অফ টাইম মানে কিডনি প্ৰব্লেম পাব পাৰে তো এটা নৰ্মেল এটা ৱেইট ৰখা উচিত এক্সাৰচাইজ কৰা উচিত ডেইলি এটলিষ্ট 20 মিনিট মান আমি কি কৰোঁ এডভাইচ কৰোঁ কি ডেইলি এটা ৱাকিং কৰা যদি ইমান জিমত যায় গৈ কিনি কি কৰিব নালাগে বাৰু এটা যদি এটা মৰ্ণিং ৱাক যেনেকুৱা কৰিলে সেইকেইটাও বহুতখিনি হেল্প কৰে তাৰ লগত ডায়েটটো বহুত ইম্পৰ্টেণ্ট হয় তো অভিয়াছলি যাৰ চুগাৰ যদি থাকে তো ইহঁতে মানে তেনেকুৱা মিঠা বস্তু এইকেইটা কমাই দিব লাগিব ডায়েট কণ্ট্ৰল এইকেইটা কৰিব যদি নাথাকে চুগাৰ চল্টটো মানে এটা মানে চল্ট এটা কণ্ট্ৰলত ৰাখে আজিকালি আমাৰ মানে নিমখ খোৱা বহুত বেছি হৈছে কিয় মানে যদি আমি নিজৰ মানে ঘৰত বনোৱা কিটো যদি চল্ট যদি বেছি নিদিওঁ কিন্তু বাহিৰত যদি খায় তাতে চল্ট বেছি থাকে তো ফাষ্ট ফুড সেইকেইটাত চল্ট বেছি থাকে চল্টটো এটা কাৰণ হ'ল যদি বেছি নিমখ খায় তো 1 নম্বৰ কথা হ'ল বিপিটো বাঢ়িব পাৰে বিপিৰ কাৰণে কিডনি এফেক্ট হ'ব পাৰে 2 নম্বৰ হ'ল চল্টটো ডাইৰেক্টলিও মানে কিডনি এফেক্ট কৰিব পাৰে তো সেইকেইটা তেলৰ লগত মানে এটা মানে অপটিমাম হেল্ডি লাইফষ্টাইলৰ কাৰণে অপটিমাম এটা তেল কি খাব লাগে বেছি খাব নালাগে কি তেল বেছি খালে আল্টিমেটলি ৱেইট গেইন হ'ব ৱেইট গেইন হ'লে বিপি বাঢ়িব চুগাৰ বাঢ়িব আল্টিমেটলি কিডনি এফেক্ট হ'ব তো সেইকেইটা হয় তাৰ লগত আমাৰ কি ফল মূল খোৱা কি চ' যদি কিডনি প্ৰব্লেম যদি নাথাকে নৰ্মেল হয় তো ফ্ৰেছ ফ্ৰুটছ এইকেইটা খোৱা ভাল তাৰ লগত মানে ফ্ৰেছ ভেজিটেবলছ গ্ৰীণ ভেজিটেবলছ এইকেইটা খোৱা ভাল তাৰ লগত ৰেড মিটটো মানে কণ্ট্ৰলত মানে অভিয়াছলি পূৰা এটা অপটিমাম এটা কণ্ট্ৰলত ইন মডাৰেশ্যন সেইকেইটা কৰা উচিত আপোনাৰ কথা পৰা মই বুজিলোঁ যে নিমখ আৰু চেনি দুইটাই বেয়া
দুইটাই কিডনীৰ কাৰণে আৰু পানী মই যিটো শুনিছিলোঁ যে কিডনীৰ কাৰণে পানীটো বহুত প্ৰয়োজনীয় এটা লিমিট এটা পানী খাব কোনোবাই কম খায় কোনোবাই বেছি খায় কেনেকুৱা সেইটো বিষয়ে কি ক'ব আপুনি হয় যাৰ মানে একো কিডনী প্ৰব্লেম নাথাকে সিহঁতক আমি এডভাইচ কৰোঁ ইউজুৱেলি অন এন এভাৰেজ 2 to 3 লিটাৰ্ছ একদিনত তো কথাটো হ'ল বেছি খোৱাও দৰকাৰী নাই বেছি কম খোৱাও অভিয়াছলি কম খালে ডিহাইড্ৰেশ্যন হৈ যাব তো ডিপেণ্ডিং অন দ্য লাইফষ্টাইল অভিয়াছলি যদি কোনোবা যদি বাহিৰতে বেছিভাগ থাকে যদি বেছি ঘামি থাকে ইহঁতক বেছি লাগিব পাৰে যোনে মানে 24 ঘণ্টা এচি ভিতৰতে থাকে ঘামা কম হয় তেখেতক অকণমান কম লাগিব তো আমি এটা এডভাইচ কৰোঁ কি যেতিয়া পিয়াহ লাগে খাই থাকিব যে মানে প্ৰেচাবটো চাই থাকিব প্ৰেচাবটো বেছি মানে ডাৰ্ক কালাৰ হ'ব নিদিব এটা লাইট য়েলো এটা কালাৰ থাকিলে তো আমি বুজি পাওঁ কি এইটো ভালকৈ হাইড্ৰেট হৈ আছে হয় 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 এতিয়া আপুনি যিটো ক'লে যে এনেই নৰ্মেলি কিমান লিটাৰ পানী নৰ্মেলি around 2 to 3 liters on an average আমি এডভাইচ কৰোঁ যাৰ কিডনী প্ৰব্লেম নাই কিন্তু যদি এবাৰ কিডনী প্ৰব্লেম আহি যায় যদি বহুত এই কিডনী প্ৰব্লেমটো যদি বহুত আগুৱাই যায় তো তেতিয়া মানে আমাৰ কিডনী ফাংচনটো যিটো কাম কৰা নাই তো ইহঁতে ফুলি যাব পাৰে ইহঁতক আমি কিডনী ৱাটাৰ ইনটেক পানী খোৱাটো অকণমান কমাব কওঁ কিন্তু যাৰ একো প্ৰব্লেম নাই মানে নৰ্মেল পাৰ্চন around 2 to 3 লিটাৰ্ছ বুলি কওঁ কোনোবাই যদি ধৰক বেছিকৈ খায় কোনোবাই ধৰক পানী বেছিকৈ 4 লিটাৰ 5 লিটাৰ সেইটো ইমান বেছি খাব নালাগে ইমান দৰকাৰ নাই আৰু কেতিয়াবা সেইকেইটা সেইটো কাৰণে মানে অভাৰ হাইড্ৰেশ্যন হ'লে হাইপ'নেট্ৰিমিয়া এইকেইটাও হ'ব পাৰে বাৰু আৰু এই আপুনি যিহেতু নেফ্ৰলজিষ্ট এই বৃক্কই গৈ আমাৰ মূত্ৰাশয়ত আৰু কি সমস্যা কৰিব পাৰে প্ৰেচাবটো কমি যাব প্ৰেচাবটো কমি গ'লে ভৰি ফুলি যাব পাৰে ইহঁতক তাৰপিছত কিছুমান কিডনী প্ৰব্লেম থাকিলে প্ৰেচাবত প্ৰটিন লিক হয় তো প্ৰটিন লিক হ'ব পাৰে তো হ'ব পাৰে কি প্ৰেচাবটো ফেন হৈ আছে তাৰ লগত কিছুমান ক্ষেত্ৰত মানে আমাৰ প্ৰেচাবত ব্লাড লিকো হ'ব পাৰে তো সেইকেইটা প্ৰব্লেম আহিব পাৰে এনে আপোনাৰ বৃক্কৰ অসুখত আপুনি আক্ৰান্ত হ'বলৈ গৈছে বা আপোনাৰ বৃক্কৰ সমস্যা আছে এইটো কিবা আৰ্লি চিমটমছ আছে নেকি আপোনাৰ হয় কিছুমান চিমটমছ থাকে যেনেকুৱা মই ক'লোঁ যে যিটো মেইন ফাংচন কিডনীৰটো হ'ল মানে আমাৰ প্ৰেচাব তৈয়াৰী কৰা তাৰ লগত মানে আমাৰ টক্সিনছকেইটা ওলাই দিয়ে তো 1 নম্বৰ হ'ল যদি আপুনি দেখে কি প্ৰেচাবটো কম হৈ আছে কেতিয়াবা কি হয় মানে ৰাতিত প্ৰেচাব বেছি হৈ থাকে নক্টিউৰিয়া বুলি যিটো কয় তো সেইটো মানে দিনত মানে নৰ্মেল হ'ব পাৰে বা কমে হ'ব পাৰে কিন্তু দেখিলে কি ৰাতিত বাৰ উঠিব লগা হৈ আছে তো সেইটো এটা হ'ব পাৰে তাৰ লগত মই যেনেকৈ ক'লোঁ প্ৰেচাবত প্ৰটিন লিক হ'ব পাৰে তো প্ৰেচাবত ফেন হ'ব পাৰে কেতিয়াবা হ'ব পাৰে প্ৰেচাবটো অকণমান ৰঙা হৈ আছে ৰঙা চাহ নিচিনা হৈ আছে ব্লাড লিক হ'ব পাৰে তাৰ লগত যিহেতু মানে আমাৰ কিডনীয়ে মানে ইউৰিন প্ৰডাকশ্যন কৰিব পৰা নাই তো লাহে লাহে ভৰি ফুলিব পাৰে মুখখন ফুলি যাব পাৰে তাৰ লগত দুৰ্বলতা এটা অনুভৱ হ'ব পাৰে এইকেইটা মানে নন স্পেচিফিক চিমটমছ আৰু এইকেইটা হ'ব পাৰে খাবলৈ মন নাযায় দুৰ্বলতা লাগি আছে বমি ভাৱ হৈ আছে বমি হৈ আছে সেইকেইটা হ'ব পাৰে আৰু বগা পৰি আছে কিয় কি মানে হিমোগ্লোবিনটো কমি যাব পাৰে ব্লাডটো কমি যাব পাৰে সেইকেইটাও এটা চিমটমছ হ'ব পাৰে আৰু আমি কেতিয়াবা দেখিবলৈ পাওঁ যে আমাৰ পেচাবটো হালধীয়া হৈছে কেতিয়াবা আমি ধৰক খুব গৰমত গ'লোঁ ৰ'দত গ'লোঁ বডিত পানী কম পৰিমাণ কমে পেচাবটো হালধীয়া সেইটো কিবা অন্য কিবা সুকীয়া কিবা লক্ষণ দেখাইছে হয় প্ৰেচাব হালধীয়া হোৱাটো মই যেনেকৈ ক'লোঁ সেইটো এটা কাৰণ হ'ব পাৰে কি আপুনি ডিহাইড্ৰেট হৈ আছে তো আপুনি পানীটো কম খোৱা হৈছে তো সেইটো এটা হাইড্ৰেশ্যন লাগে আৰু কিছুমান ক্ষেত্ৰত লিভাৰ প্ৰব্লেমৰ কাৰণেও প্ৰেচাব হালধীয়া হ'ব পাৰে জণ্ডিছ এইকেইটা হ'লেও হ'ব পাৰে বাৰু কিন্তু কমন কজ হ'ল মানে এটা ডিহাইড্ৰেশ্যন আপোনাৰ কথাটো কোৱাতে মোৰ মনত পৰিছে আমি যেতিয়া হিমালয়ত যাওঁ হিমালয়ত মানে পেচাবটো মানে বেছিভাগ হালধীয়া হয় তাৰমানে ডিহাইড্ৰেশ্যন বেছি হয় আমি গম নোপোৱাকৈ যদিও নাখামো এটা বডিৰ পৰা আমি যিহেতু উশাহ নিশাহত সেইটো ওলাই যায় সেইকাৰণে চাগে বডি ডিহাইড্ৰেট হয় এইটো আমি খুব দেখিছিলোঁ যেতিয়া আমি হিমালয়ত যাওঁ তেতিয়া পেচাবটো মানে প্ৰায় ইয়েলিছটো বেছি হয় মানে ডিহাইড্ৰেশ্যন এতিয়া আৰু এটা কথা মই সেইটো আপোনাৰ বিষয় হয় নে মই নাজানো আপোনাৰ বিষয় নে ইউৰ'লজিষ্টৰ বিষয়
আজিকালি কিডনি ষ্টোন হয়। খুব হোৱা দেখিবলৈ পাইছোঁ হয়, এটা কিডনি ষ্টোন এটা গল ব্লাডাৰ ষ্টোন হয়। এইটো বহুত বেছি হয় হয়। মই এনেই জানিবৰ কাৰণে সুধিছোঁ হয়। কিয় হয় ষ্টোন মানুহৰ ষ্টোন ফৰ্মেশ্যন কেনেকৈ হয় কিয় হয় মানে হয় হয় তো ষ্টোন ফৰ্ম হোৱাৰ কাৰণটো হ'ল বহুতখিনি হ'ব পাৰে বহুতখিনি এটাটো হ'ল মানে অবভিয়াছ কজটো মানে যদি আপুনি পানীটো কম খাই আছে তো যদি আপুনি পানীটো কম খাই আছে তো মানে আপোনাৰ ইউৰিনটো বেছি কনচেনট্ৰেট হৈ আছে তো কনচেনট্ৰেট হোৱাৰ কাৰণে যিমান কনচেনট্ৰেট হয় তো মানে সেইটো কাৰণে কিডনি ষ্টোন এটা ফৰ্মেশ্যন হ'ব পাৰে কিছুমান ক্ষেত্ৰত ডায়েটৰো কি আছে চ' ডায়েট যদি আপুনি নিমখটো মানে বেছি খালে সেইটো এটা কিডনি ষ্টোন ফৰ্মেশ্যনত এটা ৰিস্ক ফেক্টৰ্ছ আছে যদি আপুনি কেলছিয়াম টেবলেটছ বেছি খায় তো সেইটো এটা মানে কি আছে আৰু কিছুমান ডায়েটৰো ৰোল আছে যেকেইটা পালেং শাক কচু পাত বিট যদি আপুনি বেছি আলু খায় চুইট পটেটোছ মিঠা কি তো সেইকেইটাও মানে তাতে অক্সালেট বুলি এটা কি থাকে কেমিকেল থাকে তো সেইটো কাৰণে যদি বেছি খায় বাৰু সেইটো অবভিয়াছলি মানে একদম 100% ৰেষ্ট্ৰিকশ্যন কৰিব নালাগে কিন্তু যদি বেছি খায় সেইকেইটাও এটা ৰিস্ক ফেক্টৰ থাকে তাৰ লগত কিছুমানৰ অকণমান জেনেটিক ফেক্টৰো থাকে বাৰু তো আপোনাৰ জেনেটিক ফেক্টৰৰ কাৰণে এইটো যদি আপোনাৰ মা দেউতাৰ আছে এইটো আপোনাৰো হ'ব পাৰে সেইকেইটাও এটা কি থাকে আচ্ছা তাৰমানে আপুনি ক'লে যে পালেং মিঠা আলু বিট এইবিলাক বস্তু বেছিকৈ খাব নালাগে নৰ্মেল হেৰি খাওক একো নাই এক্সট্ৰা খাব নালাগে ৰেড মিটটো হয় ডক্টৰ হাজং মই এতিয়া আপোনাক অকণমান এই অন্য কথা দুটামান জানিব খুজিছোঁ যে মানে আপুনি ক'লে যে আগতীয়া লক্ষণবিলাক ক'লে এই কিডনি হয় ইয়াৰ প্ৰব্লেম হ'লে আচ্ছা ডায়েলিচিছৰ আজিকালি দেখোঁ খুব ডায়েলিচিছ কৰা হয় ডায়েবেটিছত বেছি হ'লে ডায়েলিচিছ আৰু কিডনিৰ কেনেকুৱা সম্পৰ্ক কি আছে কি হয় হয় তো আমি যাৰ কিডনি প্ৰব্লেম থাকে যাৰ কিডনি প্ৰব্লেম বহুত আগুৱাই যায় মানে যাৰ কিডনি অলমষ্ট একদমেই কাম কৰা নাই ইহঁতক আল্টিমেটলি কিডনি ৰিপ্লেচমেণ্ট থেৰাপি বুলি কয় এইটো ওৱান অফ দ্য অপশ্যন হয় ডায়েলিচিছ তো ডায়েলিচিছ আমাৰ দুটা টাইপ থাকে এটা কয় হিম'ডায়েলিচিছ আৰু এটা কয় পেৰিট'নিয়েল ডায়েলিচিছ মেক্সিমাম পেচেণ্টৰ আমি হিম'ডায়েলিচিছে কৰোঁ তো হিম'ডায়েলিচিছটো বেচিকেলি এটা মেচিন থাকে সেই মেচিনটো বেচিকেলি কিডনিটো যিটো ফিল্টাৰ কৰে সেইটো ৰিপ্লেচ কৰি দিয়ে যিহেতু মানে আপোনাৰ কিডনিটো কাম কৰিব পৰা নাই সেইটোৱে ছেইম কামটো আৰ্টিফিচিয়েল কিডনি টাইপ এটা মেচিনটো কৰি দিয়ে তো সেইটো কাৰণে মানে পেচেণ্টৰ পৰা ব্লাডটো ওলাইখিনি মেচিনত দিয়া হয় মেচিনটোত ব্লাডটো ফিল্টাৰ হ'ব তাৰপিছত সেইটো ব্লাডটো ছেইম মানে ক্লিন ব্লাডটো আকৌ পেচেণ্টত আকৌ দিয়া হ'ব তো সেইটো মানে যাৰ মানে কিডনি প্ৰব্লেমটো বহুত আগুৱাই যায় সিহঁতক ষ্টাৰ্ট কৰা হয় তো ইউজুৱেলি মানে সেইটো 4 ঘণ্টামান কৰা হয় আৰু সপ্তাহত 2-3বাৰকৈ সেইটো কৰি থাকিব লাগে আৰু সেইটো most of the patients almost 90 to 95% of the patients যোন ডায়েলিচিছত থাকে সেইটো হিম'ডায়েলিচিছতো থাকে কিন্তু কিছুমান ক্ষেত্ৰত আমি পেৰিট'নিয়েল ডায়েলিচিছ বুলি কয় যে যিটোত আমি পেটেৰ থ্ৰু মানে ডায়েলিচিছটো কৰা হয় তো এটা পেটত এটা পাইপ দিয়া হয় পাইপ এটা সৰুকৈ অপাৰেশ্যন কৰি কিনে পেটত এটা পাইপ সোমোৱা হয় তো পাইপ সোমাইখিনি এইটো এই ডায়েলিচিছটো পেচেণ্টে ঘৰতে কৰিব পাৰে কোনোবা এটা এটেণ্ডেণ্ট থাকিলে এটা লিকুইড থাকে ফ্লুইড থাকে 2 লিটাৰ বেগত আহে তো সেইটো মানে পেটত দিয়া হয় পেটত 4 ঘণ্টা 6 ঘণ্টামান ৰাখিখিনি তেতিয়া মানে ব্লাডৰ পৰা পেটৰলৈ সেই পানীত বেয়া বস্তুকেইটা আহি যায় তাৰপিছত সেইটো ওলাই দিয়া যায় আকৌ সেইটো কৰিব লাগে তো সেইটো দিনত around 3 times কৰিব লাগে চাইকেলটো তো সেইটো সদায় কৰি থাকিব লাগিব দিনত 3বাৰ মানে যেতিয়া মানে বৃক্কটোৱে ভালকৈ কাম কৰিব নোৱাৰা হয় তেতিয়া এইবিলাক কৃত্ৰিম বস্তু ব্যৱস্থা যেতিয়া মানে একদম পুৰা এডভান্সড হৈ যায় আপোনাৰ যদি ছাপ'জ কিডনি ষ্টেজটো জাষ্ট ইনিচিয়েল মাইল্ড মডাৰেটত আছে এটা কিডনি ফাংচনৰ কাৰণে আমি টেষ্ট কৰোঁ যিটো ক্ৰিয়েটিনিন বুলি কয় যিটো এইটো 2 আছে 3 আছে তেতিয়াহ'লে এইকেইটা ইউজুৱেলি দৰকাৰ নপৰে যেতিয়া বহুত আগুৱাই যায় বহুত বাঢ়ি যায় যেতিয়া মানে কিডনিটো একদমেই কাম কৰিব পৰা নাই তেতিয়া মানে সেইকেইটা ষ্টাৰ্ট কৰা হয়
তাৰ আগতেতো মেডিচিনেদি যিমানখিনি পাৰে কণ্ট্ৰলত ৰখা আমি ট্ৰাই কৰোঁ। আৰু এটা কথা আমি মাজে মাজে শুনো যে দৰৱৰ ছাইড এফেক্ট, হয়, তাৰমানে কেতিয়াবা আপুনি এণ্টিবায়'টিক্স খাইছে তাৰ ছাইড এফেক্ট হয়, বা এনেকুৱা হয় নেকি? এইবিলাক বিভিন্ন ধৰণৰ মেডিচিনৰ কাৰণে ছাইড এফেক্টত কিডনি আক্ৰান্ত হয়? হয়, হ'ব পাৰে, হয়। স্পেচিয়েলি যদি মানে বহুত দিনৰ কাৰণে খায় বা যদি বহুত টেবলেট খোৱা যায় বা বহুত ইনজেকশ্যন লোৱা যায় তেতিয়া হ'ব পাৰে। চব দৰৱত নহয়, যেনেকৈ স্পেচিফিক কিছুমান পেইন কিলাৰ্ছ থাকে, যদি আপুনি পেইন কিলাৰ্ছ বেছিকৈ লয় তেতিয়া এইটো কিডনি এফেক্টো হ'ব পাৰে, কিছুমান এণ্টিবায়'টিক্সত হ'ব পাৰে। সেইটো কাৰণে দৰকাৰী কি মানে আপুনি যদি মানে সেইকেইটা দৰকাৰী পৰে এবাৰ ডক্তৰক দেখাই কিনে তো মানে ভালকৈ চাই চিতিহে মেডিচিনকেইটা লোৱাটো উচিত হয়। আচ্ছা, তাৰমানে আপোনাৰ দৰৱৰো মানে ছাইড এফেক্ট থাকে, ছাইড এফেক্ট কেতিয়াবা পাৰ্শ্বক্ৰিয়াত বৃক্ক আক্ৰান্ত হ'ব পাৰে। আৰু আপোনাৰ এনেকুৱা যিবিলাক আজিকালি বহুত মানুহে ধৰক হাৰ্বেল মেডিচিন ব্যৱহাৰ কৰে, বহুতে ট্ৰেডিশ্যনেল মেডিচিন ব্যৱহাৰ কৰে, সেইবিলাকৰ পৰা কিবা ভয় থাকে নেকি আপোনাৰ? হয়, কেতিয়াবা হ'ব পাৰে হাৰ্বেল মেডিচিনছ, কিয়কি আমি কেতিয়াবা গম নাপাওঁ তাতে কি কম্পজিশ্যনটো কি আছে। তো সেইকেইটা মানে তো কেতিয়াবা তাতে হেভি মেটেলছ থাকিব পাৰে, যেনেকুৱা মাৰ্কিউৰি, আৰ্ছেনিক, সেইকেইটা থাকিব পাৰে। তো সেইকেইটা যদি আনৰিষ্ট্ৰিক্টেড লোৱা হয় তো কেতিয়াবা কিডনি প্ৰব্লেম হ'ব পাৰে। এতিয়া আৰু এটা বিষয় মই জানিব বিচাৰিছোঁ, আজিকালি খুব দেখা যায় যে মানে হয় কিডনি ট্ৰান্সপ্লাণ্ট হয়, কিডনি এজনৰ কিডনি আনি ইজনৰ কিডনি হয়, আৰু বহুত মানুহে কিডনি দিয়াৰ পাছত এটা কিডনিৰে চলি থাকে, গতিকে এটা কিডনিৰ মানুহ বাচি থাকিব পাৰে? হয়, ডেফিনেটলি কিবা সমস্যা হয় নেকি মানুহৰ? একো সমস্যা নাই, কিয়কি সাৱধানে থাকিব লাগিব। হয়, সাৱধানতা থাকিব লাগিব। আৰু কিয়কি মানে যিকেইটা সেইকেইটা ড'নাৰ বুলি কয়, যোনে দিয়ে ড'নাৰ, তো সিহঁতক আমি যাকে তাকেতো আমি নলওঁ। তো সেইকেইটাক ড'নাৰ এজ এ ড'নাৰ একচেপ্ট কৰাৰ আগত সিহঁতে থৰ' ইনভেষ্টিগেশ্যন কৰা হয়, সিহঁতে গোটেইখিনি টেষ্ট কৰা হয়। যদি দেখে কি তেখেতে ফিট আছে তেতিয়াহে কিডনিটো দিয়া হয়। আৰু তেনেকুৱা যদি ভালকৈ ইনভেষ্টিগেট কৰাৰ পিছত দিয়ে একো প্ৰব্লেম ইউজুৱেলি ফিউচাৰ। মানে আপোনালোকে যেতিয়া কাৰোবাৰ শৰীৰত কিডনি এটা সংস্থাপন কৰিব তেতিয়া মানে সি যিজনে দিব তেওঁৰ লগত কথাবিলাক চব মেটচ কৰিব লাগিব, নহয়? যিবিলাক পেৰামিটাৰ্ছ কিছুমান থাকে, কিছুমান টেষ্ট থাকে, সেইকেইটা চাব লাগিব কি মানে কিমানখিনি মিলিছে নাই, সেইকেইটা চাব লাগিব। আৰু এনেই কিন্তু আপুনি কিডনি ট্ৰান্সপ্লাণ্ট যে ছেফ হেৰি বুলি ক'ব খোজে? হয়, বহুত মানুহ জীৱন বচাই দিয়ে। হয়, ডেফিনেটলি, কিয়কি মানে মই যেনেকৈ ক'লোঁ যেতিয়া কিডনিটো একদমেই কাম কৰা নহয় তেতিয়া মানে ডায়েলিচিছ কৰিব লাগে। এতিয়া ডায়েলিচিছ কৰিব লাগিব, নহ'লে ট্ৰান্সপ্লাণ্ট কৰিব লাগিব। ডায়েলিচিছ আৰু ট্ৰান্সপ্লাণ্ট যদি দেখা যায়, ট্ৰান্সপ্লাণ্টত মানুহৰ মানে লাইফ স্পেনটো বেটাৰ হয়। তাৰমানে কোনোবাই যদি কাৰোবাক কিডনি ডনেট কৰে, ডনাৰ আৰু ৰিচিভাৰ দুইজনৰে মানে তেওঁলোকে এটা নৰ্মেল স্বাভাৱিক জীৱন যাপন কৰিব পাৰে? হয়, মানে ডনেৰটো স্বাভাৱিক জীৱন যাব পাৰিব, তাৰ লগত ইভেন যোনে ৰিচিপিয়েণ্ট তেখেতৰো লাইফটো মাছ বেটাৰ হৈ যায়। তথাপিও ইমিউনোছাপ্ৰেশ্যনছ বুলি যিকেইটা কয় দৰৱ পাতি, সেইকেইটাতো খাই থাকিব লাগিব, তথাপিও সাৱধানে থাকিব লাগিব, কিয়কি সেইটো দৰৱ পাতিৰো ছাইড ইফেক্টছ থাকে। বাট কম্পেয়াৰ্ড টু ডায়েলিচিছ, ট্ৰান্সপ্লাণ্ট কৰিলে লাইফটো মাছ বেটাৰ হৈ যায়। মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আমাৰ ইয়াত ডায়েলিচিছৰ সম্পূৰ্ণ মোটামুটি সুবিধা আছে হস্পিটেলত। এতিয়া GNRCত আপোনালোকৰ কেনেকুৱা সা সুবিধা আছে, আৰু আপোনালোকে নেফ্ৰলজি ডিপাৰ্টমেণ্ট কিমান ষ্ট্ৰং, বৃক্কজনিত সমস্যাবিলাক আপোনালোকে কি ধৰে ঠিক কৰিব পাৰে, কিমানখিনি আপোনালোকৰ মানে অত্যাধুনিক সা সৰঞ্জাম আছে? হয়, তো আমাৰ ইয়াত কিডনি যিমানখিনি টেষ্ট লাগে সেইকেইটা হয়। কিডনি বায়'পচি হয়, তাৰ লগত ডায়েলিচিছ কৰাৰ কাৰণে আমাৰ কিছুমান এক্সেছ বুলি কয়, যেতিয়া ডায়েলিচিছ কৰিব তেতিয়া ব্লাডটো ওলাব লাগিব, ব্লাডটো ওলাই কিনে আকৌ দিব লাগিব, সেইটো কাৰণে কিছুমান পাইপ সোমাব লাগে, কেথেটাৰ বুলি কয়, কেথেটাৰ ইনচাৰ্চন হয়। তাৰ লগত ফিষ্টুলা বুলি কয়, সেইটো মানে যাক মানে ক্ৰনিক ডায়েলিচিছ লাগে সিহঁতক বনোৱা হয়। তো ফিষ্টুলা সুবিধা আছে, CTBS ডিপাৰ্টমেণ্ট হয়, এইটো ডায়েলিচিছটো হৈ আছে। তাৰ লগত GNRC দিছপুৰত আমাৰ কি ট্ৰান্সপ্লাণ্টৰ সুবিধা আছে। ডক্টৰ সুদীপ্ত হাজং আমাৰ সৈতে আছে। মই আপোনাৰ পৰা আৰু দুটামান কথা জানিব বিচাৰিছোঁ, বিশেষকৈ
কিডনিত আক্ৰান্ত একোজন লোকে কেনেকুৱা সাৱধানতা ল'ব লাগে কোনোবাই ধৰক বৃক্কজনিত ৰোগত আক্ৰান্ত হৈছে তেওঁ কেনেকুৱা ধৰণৰ সাৱধানতা লোৱা উচিত অ'কে যাৰ অলৰেডি কিডনি প্ৰব্লেম আছে ইহঁতক যিটো ৰিস্ক ফেক্টৰ্ছ আছে যদি তেখেতৰ মানে ডায়েবেটিছ আছে বা তেখেতৰ প্ৰেছাৰ আছে সেইকেইটা বহুত ভালকৈ কণ্ট্ৰল কৰা ৰখা উচিত তো যিমানখিনি এইকেইটা আনকণ্ট্ৰলত থাকিব ইমান লাহে লাহে আৰু কিডনি প্ৰব্লেমটো বাঢ়ি যাব পাৰে তো ব্লাড প্ৰেছাৰ কণ্ট্ৰল ছুগাৰ কণ্ট্ৰল সেইটো বহুত এইটো ৰাখিব লাগে তাৰ লগত হ'ল মানে যিকেইটা মানে যেনেকৈ ক'লোঁ কিছুমান মেডিচিনো কিডনি এফেক্ট কৰিব পাৰে তো সেই মেডিচিনকেইটা বাধা ৰাখিব লাগে তো সিহঁতক সেইকেইটা মানে ল'ব নালাগে তো যিকোনো মেডিচিন লয় তো এবাৰ মানে ভালকৈ ডক্তৰৰ লগত পৰামৰ্শ লৈ কৰিখিনি সেইকেইটা লোৱা উচিত তাৰ লগত কিছুমান ডায়েট অকণমান এডজাষ্ট কৰিব লাগে যেনেকুৱা হাই পটেছিয়াম ডায়েট সেইকেইটা ল'ব নালাগে যে কিছুমান ফল চল যেনেকুৱা কল ডাবৰ পানী সেইকেইটা মানে এভইড কৰিব লাগে প্ৰটিন অকণমান ইন মডাৰেশ্যন কৰিব লাগে চিকেন ফিছ এইকেইটা খাব পাৰে বাৰু ৰেড মিট এইকেইটা এভইড কৰিব লাগে তো তেনেকুৱাই সেইকেইটা ডায়েট কণ্ট্ৰল তাৰ লগত যদি মানে ফুলা চুলা থাকে তো ৱাটাৰটো তেনেকুৱা হিচাপে এডজাষ্ট কৰিব লাগে যদি বেছি পানী খাই দিয়ে প্ৰেছাব নহয় তো শৰীৰত বিশেষকৈ যদি পানী জমা হৈ যায় তো তেতিয়া আৰু পিছত অসুবিধা হ'ব পাৰে তো সেইকেইটাই তেনেকুৱা মানে কি কৰে ৰেগুলাৰ চেকআপ কৰিব লাগে তো কিয় মানে মই সেই ৰেগুলাৰ চেকআপটো কওঁতে কৈছোঁ যে এনেকুৱা বৃক্কজনিত সমস্যা থাকিলে কিমান দিনৰ মূৰে মূৰে আপোনাৰ এইটো মানে চেকআপ পৰীক্ষা কৰিব লাগে কিডনিটো হয় তো আমাৰ কিডনি চেকআপৰ কাৰণে মেইনলি তিনিটা টেষ্ট থাকে বহুতখিনি টেষ্ট থাকে চবতকৈ ইম্পৰ্টেণ্টকেইটা কৈছোঁ এটা হ'ল ব্লাডৰ টেষ্ট য'ত আমি চাওঁ ক্ৰিয়েটিনিন বাকী টেষ্টো চাওঁ বাৰু ক্ৰিয়েটিনিনটো এটা চাওঁ কিমান থাকিব লাগে ক্ৰিয়েটিনিনটো ডিপেণ্ডিং অন 1 to 1.2 মান থাকিব লাগে তাতকৈ বেছি হ'লে বেয়া কম হ'লে বেয়া কম হ'লে ইউজুৱেলি কি নহয় বেছি হ'লে বেয়া বেছি হ'লে বেয়া তো সেইটো ক্ৰিয়েটিনিন বুলি কয় সেইটো চাব লাগে তাৰ লগত হ'ল প্ৰেছাবত আমি প্ৰটিন চাওঁ প্ৰটিন এলবুমিন তেনেকুৱা চাওঁ কিয়কি আৰ্লি ষ্টেজত যেতিয়া ক্ৰিয়েটিনিন নাবাঢ়ে তেতিয়া প্ৰটিন লিক হৈ থাকিব পাৰে তো সেইটো এটা মানে কিডনি এফেক্ট হৈছে বুলি আমি এটা মানে লক্ষণ বুলি ধৰোঁ আৰু তাৰ লগত হ'ল মানে এটা আল্ট্ৰাচাউণ্ড কৰিখিনি কিডনিটো কেনেকুৱা আছে সেইকেইটা চোৱা হয় তো যদি পাৰ্চনটো একদমেই নৰ্মেল আছে তো যদি অকণ বয়স হৈছে মানে 35-40 প্লাছ হৈছে তো বছৰত এবাৰ বা দুবছৰত এবাৰ চাই থাকিব লাগে কিন্তু যাৰ ডায়েবেটিছ আছে বা হাই বিপি আছে সিহঁতক বেছি ফ্ৰিকুৱেণ্টলি চাই থকা উচিত বছৰত এবাৰ কমচে কম এবাৰ পৰীক্ষা কৰা উচিত আৰু যাৰ অলৰেডি কিডনি প্ৰব্লেম আছে সিহঁতে ডিপেণ্ডিং মানে কিমান এফেক্ট হৈছে তো ডিপেণ্ডিং অন ডেট 6 মাহ বা 3 মাহত কৰাটো উচিত এতিয়া আপুনি এইখিনি কথা ক'লে যে যিখিনি আক্ৰান্ত হৈছে তেওঁলোকৰ কাৰণে এতিয়া শেষত মই আপোনাক আমাৰ সাধাৰণ যিসকল দৰ্শক আছে তেওঁলোকৰ জ্ঞাতাৰ্থে কিডনি বা বৃক্ক শৰীৰত ভালে ৰাখিবলৈ কি কৰা উচিত কি কৰা অনুচিত এবাৰ বিস্তৃতভাৱে ক'ব নেকি হয় তো মই যেনেকৈ ক'লোঁ চবতকৈ ইম্পৰ্টেণ্ট কৌশল আমাৰ ইম্পৰ্টেণ্ট থিং হ'ল আমাৰ লাইফষ্টাইল আৰু ডায়েট তো ডায়েটত আমি এটা অপটিমাম পানী ল'ব লাগে 2 to 3 লিটাৰ্ছ অন এন এভাৰেজ ল'ব লাগে তাৰ লগত হেল্ডি ডায়েট খাব লাগে ফ্ৰেছ ফ্ৰুটছ খাব লাগে ফ্ৰেছ ভেজিটেবলছ খাব লাগে নিমখটো অকণমান ৰেষ্ট্ৰিকশ্যনত ৰাখিব লাগে ছুগাৰ বেছি খাব নালাগে তাৰ লগত আমাৰ যিটো লাইফষ্টাইল হ'ল অকণমান এক্সাৰচাইজ কৰিলে ভাল এটলিষ্ট এৰাউণ্ড 20 মিনিটছ মান যদি ডেইলি অকণমান মৰ্ণিং ৱাক তেনেকুৱা কৰে এইটো ভাল হয় তাৰ লগত কিছুমান যিকেইটা মেডিচিন হয় সেইকেইটা মানে পেইন কিলাৰ্ছ যেনেকুৱা হ'ল সেইকেইটা যিমানখিনি পাৰে ৰেষ্ট্ৰিকশ্যনত থকাটো উচিত টোপনিৰ লগত কিবা সম্পৰ্ক আছে নেকি টোপনিৰ লগত স্পেচিফিকেলি সম্পৰ্ক নাই কিন্তু
অভাৰঅল মানে যিমান যদি আপোনাৰ টোপনিটো কম হ'ব তেতিয়া মানে আমাৰ শৰীৰত যিটো ষ্ট্ৰেছ হৰম'নছকেইটা থাকে সেইকেইটা বাঢ়ি যাব পাৰে সেইটো কাৰণে বিপিটো বাঢ়ি যাব পাৰে চুগাৰটো বাঢ়ি যাব পাৰে অভাৰঅল তেনেকুৱাই মানে কিডনি এফেক্টটো হ'ব পাৰে তো আমাৰ যিটো শৰীৰটো আছে সেইটো মানে জাষ্ট এটা অংগটো চাই কিনে তেনেকুৱা নহয় অভাৰঅল এটা হলিষ্টিক এটা এফেক্ট হ'লে বেলেগ অৰ্গানৰ এফেক্ট হ'বলৈ এটা ৰিস্ক ডেফিনেটলি থাকে তো সেইটো কাৰণে এটা হলিষ্টিক এপ্ৰ'চ মানে এটা গুড লাইফষ্টাইল ডায়েট গোটেইখিনি শৰীৰটো ভাল ৰখা উচিত হয় গতিকে দৰ্শকসকল ডাক্তৰ হাজঙে খুব ধুনীয়াকৈ ব্যাখ্যা কৰিলে যদি আপোনাৰ বৃক্কজনিত সমস্যা আছে নিঃসন্দেহে আপুনি সাৱধানতা বুকি ল'ব লাগিব আৰু যদি বৃক্কজনিত সমস্যাত আপুনি আক্ৰান্তও হোৱা নাই কিন্তু আপুনি সাৱধান হোৱা উচিত কাৰণ বৃক্ক যদি এবাৰ আক্ৰান্ত হয় তেতিয়া গোটেই জীৱন আচলতে বহুত কষ্ট হয় নহয় গোটেই জীৱন আপুনি বৃক্কজনিত ৰোগত আক্ৰান্ত হ'লে গোটেই জীৱন আপুনি বহুত কষ্ট কৰিবলগীয়া হয় গতিকে আগৰ পৰাই আপুনি এই সন্দৰ্ভত সাৱধানতা লোৱা উচিত আৰু বিশেষকৈ তেখেতে ক'লে যে কি চেনি আৰু নিমখ এই দুইটা বস্তু অলপ কমকৈ খাব পাৰিলে ভাল ৰেষ্ট্ৰিকশ্যন খাব পাৰিলে ভাল গতিকে সেইখিনি কৰক আৰু দৰৱ পাতি খাওঁতে সাৱধান হওক গোটেইখিনি খুব সুন্দৰভাৱে ব্যাখ্যা কৰিছে আশা কৰিছোঁ ডক্টৰ হাজঙে যিখিনি কথা ক'লে এইখিনি আপোনালোকক উপকৃত কৰিব পুনৰবাৰ GNRC পডকাষ্টত আমি পৰৱৰ্তী খণ্ডত আমি আৰু এজন চিকিৎসক লগ পাম আজি আপুনি এইখিনি কথা ক'লে ডক্টৰ হাজং মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ GNRC মেডিটকৰ পৰা মই প্ৰণয় বৰদলৈ মোৰ ভিডিঅ' সহযোগী ৰাজাৰ সৈতে বিদায় লৈছোঁ ধন্যবাদ